ভীমকলৰ পিঠা বনাবৰ কাৰণে মই ভীমকলৰ ৰসটো আগতে ওলাই থৈছিলোঁ। এয়া দেখা পাইছে ৰসটো কিমান ধুনীয়া হৈছে একদম পিয়ৰ ৰস এইটো ভীমকলৰ। ধুনীয়াকৈ ৰসটো মই ৰান্ধি এনেদৰে ঘন কৰি থৈছিলোঁ। এয়া চাইছে আৰু এটা ডেক্সিত ধুনীয়াকৈ এনেদৰে ৰান্ধি থৈছোঁ। ৰসটো ধুনীয়াকৈ আৰু চাকিও থৈছোঁ। আৰু এইফালে চাউলৰ গুড়ি লৈছোঁ আৰু চাউলৰ গুড়িখিনি অলপ পাতলকৈ অলপ ভাজি ল'লোঁ আৰু অলপ নিমখো দি দিছোঁ ইয়াতে, সেইখিনি আৰু দেখুওৱা নাই। আৰু এতিয়া ইয়াৰ পৰা ভীমকলৰ ৰস ল'ম আৰু ইয়াৰ চাউলৰ গুড়ি দি আছোঁ, দি ধুনীয়া এটা ডো বনাই ল'ম। এতিয়া ধুনীয়াকৈ অলপ লৰাই দি আছোঁ। এনেদৰে ভীমকলৰ ৰস দি চাউলৰ গুড়ি দি এনেদৰে ডো বনাবৰ কাৰণে, যিহেতু গৰম গৰম আছে সেইকাৰণে হাতেৰে দৌৰিব নাযায়। অলপ এনেকৈ কৰি অলপ ঠাণ্ডা কৰি পিছত ডোটো বনাই লওঁ। ডোটো একেবাৰে ঠাণ্ডা কৰি লোৱা নাই, যেতিয়া কুহুমীয়া গৰম আছে তেতিয়া এনেদৰে ডোটো হাতেৰে বনাই লৈ আছোঁ ধুনীয়াকৈ। দেখা পাইছে ডোটো কিমান ধুনীয়াকৈ বনাই লৈছোঁ। আৰু ইয়াৰ পৰা অলপখিনি ডো ল'লোঁ, ইয়াকে বেছি নলওঁ, ইমান সৰু সৰুকৈ লৈ এনেদৰে হাতৰ তলত এনেদৰে কৰি দিলোঁ। একেবাৰে ঝটপট হৈ যায় দেখা পাইছে। এইটো প্লেটটোত ৰাখি দিলোঁ। ঠিক তেনেদৰে আৰু অলপ ল'লোঁ, ইমান বেছি নালাগে, লৈ হাতৰ তলত লৈ এনেদৰে দেখা পাইছে ধুনীয়া এটা হৈ যায় দেখা পাইছে। এনেদৰে বাকী পিঠাকেইটাও বনাই লওঁ, ধুনীয়াকৈ চেপ দিম এনেদৰে দেখাইছে, একদম সহজতে হৈ যায়। এনেদৰে পিঠাকেইটা বনাই লৈছোঁ। এয়া দেখা পাইছে ধুনীয়াকৈ চেপ দি দিছোঁ। ইয়াতে কলৰ ৰসত দি আছোঁ এয়া আধা চামুচমান আদা অলপ থেতেলি দি দিলোঁ, দুটা তেজপাত আৰু দি দিলোঁ এয়া দালচেনি টুকুৰা 3টা। ইয়াতে আৰু এক্সট্ৰাকৈ চেনি নিদিওঁ, যিহেতু এয়া দেখা পাইছে কলৰ ৰসটো বহুত মিঠা আৰু এক্সট্ৰাকৈ চেনি নালাগে ইয়াতে। আৰু যোনে বেছি মিঠা খাই দিব পাৰে। আৰু এনেদৰে অলপ অলপকৈ এনেদৰে পিঠাকেইটা দি আছোঁ। গুটিখিনি একেবাৰে নিদিম, অলপ অলপকৈ দি থাকিম আৰু লৰাই থাকিম। গুটিখিনি পিঠা কলৰ ৰসটো দি দিলোঁ, দেখা পাইছে, আৰু অলপ লৰাই দি আছোঁ। আৰু এনেদৰে 10 মিনিটমান ৰান্ধি ল'ম আৰু ধুনীয়াকৈ এনেদৰে এই কলৰ ৰসটো আৰু ঘন হ'ব আৰু পিঠাখিনিও সিজিব ভালদৰে। এয়া দেখা পাইছে পিঠাখিনি ধুনীয়াকৈ এনেদৰে উতলাইছে আৰু এনেদৰে 10 মিনিটমান ৰান্ধি ল'লোঁ। এয়া পিঠাখিনি হৈ গ'ল প্ৰায়, আৰু বেছি টাইম নালাগে। আৰু এতিয়া দি দিম ইয়াতে নাৰিকল, এটা নাৰিকল ধুনীয়াকৈ এনেদৰে ৰুই লৈছিলোঁ, এইখিনিও দি দিলোঁ ইয়াতে। এইখিনি দি আৰু অলপ টাইম ৰাখি নমাই দিম। এয়া পিঠাখিনি হৈ গ'ল, এতিয়া নমাই দিম। দেখা পাইছে বহুতখিনি ঘন হৈ গ'ল আৰু ঠাণ্ডা হ'লে আৰু ঘন হৈ যাব। এতিয়া গেছটো অফ কৰি দি আছোঁ। নিশ্চয় মোৰ ভিডিঅ'টো ভাল লাগিছে, যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ভিডিঅ' এইখিনি, আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম। থেংক ইউ। এয়া মোৰ পিঠাটো হৈ গ'ল, চাওক পিঠাৰ কালাৰটো কিমান ধুনীয়া হৈছে। নিশ্চয় মোৰ ভিডিঅ'টো ভাল লাগিছে, যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি, আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম। থেংক ইউ।